হয় হ'ব। আৰু মইতো যিটো দেখিছো, যোৱাকালি মই দেখিলো, ইয়াতো দেখিলো, ৰাইজে বিচাৰিছে পৰিৱৰ্তন, আৰু ৰাইজে দেখিছে যে বিজেপি আহিলে বহুত পৰিৱৰ্তন হ'ব ইয়াত, আৰু ৰাইজে আশা কৰাৰ দৰে সপোনবিলাক পূৰ্ণ হ'ব। কাৰণ বিজেপিয়ে য'তেই চৰকাৰ কৰিছে এই কথা প্ৰমাণ কৰি আহিছে হাতে কামে, যে ভাল কাম কৰি জনসাধাৰণক উপকৃত কৰি আহিছে। সকলো সমাজৰ কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নকৰাকে সকলোকে আস্থা আৰু বিশ্বাসত লৈ পেলাই যেনেধৰণে কাম কৰিছে, আৰু যোৱা 11 বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সফলতাৰ যিখন প্ৰতিচ্ছবি নিৰ্মাণ কৰিলে, সকলোকে আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে, আৰু সেই একেই কথাখিনি ৰাইজে ইয়াতো বিচাৰিছে যে এনেধৰণে ইয়াত সম্পূৰ্ণ হওক। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতৰ নেতৃত্বত চৰকাৰখন তেখেতে ৰাইজক যথেষ্ট সহযোগিতা আগবঢ়াই আজি নিষ্ঠাৰে চৰকাৰ পৰিচালনা কৰি আহিছে। গতিকে সেইকাৰণে ৰাইজৰ বিশ্বাস হৈছে যে দিছপুৰ, দিল্লী আৰু কোকৰাঝাৰ এই তিনিখন চৰকাৰ যদি একলগ হৈ যায়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ শক্তি বৃদ্ধি হ'ব আৰু আমি প্ৰাপ্য অধিকাৰ ভোগ কৰিবলৈ সক্ষম হয় হ'ব। আৰু মইতো যিটো দেখিছো, যোৱাকালি মই দেখিলো, ইয়াতো দেখিলো, ৰাইজে বিচাৰিছে পৰিৱৰ্তন, আৰু ৰাইজে দেখিছে যে বিজেপি আহিলে বহুত পৰিৱৰ্তন হ'ব ইয়াত, আৰু ৰাইজে আশা কৰাৰ দৰে সপোনবিলাক পূৰ্ণ হ'ব। কাৰণ বিজেপিয়ে য'তেই চৰকাৰ কৰিছে এই কথা প্ৰমাণ কৰি আহিছে হাতে কামে, যে ভাল কাম কৰি জনসাধাৰণক উপকৃত কৰি আহিছে। সকলো সমাজৰ কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নকৰাকে সকলোকে আস্থা আৰু বিশ্বাসত লৈ পেলাই যেনেধৰণে কাম কৰিছে, আৰু যোৱা 11 বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সফলতাৰ যিখন প্ৰতিচ্ছবি নিৰ্মাণ কৰিলে, সকলোকে আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে, আৰু সেই একেই কথাখিনি ৰাইজে ইয়াতো বিচাৰিছে যে এনেধৰণে ইয়াত সম্পূৰ্ণ হওক। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতৰ নেতৃত্বত চৰকাৰখন তেখেতে ৰাইজক যথেষ্ট সহযোগিতা আগবঢ়াই আজি নিষ্ঠাৰে চৰকাৰ পৰিচালনা কৰি আহিছে। গতিকে সেইকাৰণে ৰাইজৰ বিশ্বাস হৈছে যে দিছপুৰ, দিল্লী আৰু কোকৰাঝাৰ এই তিনিখন চৰকাৰ যদি একলগ হৈ যায়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ শক্তি বৃদ্ধি হ'ব আৰু আমি প্ৰাপ্য অধিকাৰ ভোগ কৰিবলৈ সক্ষম হ'ম। সচেতন নাগৰিকে ৰেখাৰাণী দাসৰ দৰে এগৰাকী অত্যন্ত অভিজ্ঞতাপুষ্ট এগৰাকী দক্ষ সমাজকৰ্মী আপোনালোকে পাবলৈ সক্ষম হৈছে, প্ৰাৰ্থী হিচাপে পাবলৈ সক্ষম হৈছে। এইগৰাকী ৰেখাৰাণী দাসবোৰক আপোনালোকে সুযোগ দিয়ক। মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত ৰাইজৰ মানুহ হিচাপে সদায় ৰাইজৰ হৈ কাম কৰি যাব। মই অলপ দেৰিকৈ ফোন কৰিছিলোঁ। ৰেখাৰাণী দাসবোৰ জিন্দাবাদ, ৰেখাৰাণী দাসবোৰ জিন্দাবাদ। পদুমৰ ছবিত ভোট দিয়ক, পদুমৰ ছবিত ভোট দিয়ক। গতিকে 89,000, আৰু মইতো বিচাৰিম যে পৰমসদা ৰাইজ মোক আজি আপোনালোকে এটা প্ৰতিশ্ৰুতি দিব লাগিব। 22 তাৰিখে পুৱা কেইবজাৰ পৰা ভোট গ্ৰহণ হ'ব? 22 তাৰিখে পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু সেই ভোটদান প্ৰক্ৰিয়াত আপোনালোকে শতকৰা 100% ভোটদান প্ৰক্ৰিয়া পদুমত আমেৰিকা, চাইনা, জাপান, সাউথ কোৰিয়া, জাৰ্মানী, ফ্ৰান্স, ইটালী, UK, ব্ৰিটেইন, সাউথ কোৰিয়া এইবিলাকৰ নাম লৈছিলোঁ। ভাৰতবৰ্ষৰ কংগ্ৰেছৰ শাসনকালত ভাৰতবৰ্ষৰ স্বাধীন আছিল। আমি দুৰ্বল ৰাষ্ট্ৰ বুলি পৃথিৱীয়ে হাঁহিছিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে সকলো জাতি জনগোষ্ঠীক লৈ যেনেধৰণে শক্তিশালী যাত্ৰা আৰম্ভ কৰিলে, উচিত পৰিকল্পনা, উচিত নীতি, আদৰ্শ আৰু সুশাসন ব্যৱস্থাৰ যোগেদি দৃঢ়তাৰে এইখন ৰাষ্ট্ৰক নেতৃত্ব দিয়াৰ বাবে আজি ভাৰতবৰ্ষৰ কংগ্ৰেছৰ শাসনকালত 11 স্থানত আছিল, 11 নম্বৰ, আৰু সেই স্থানৰ পৰা আজি কেৱল 11 বছৰ বয়সতে আজি ভাৰতবৰ্ষক অহা 2029 ভিতৰত তৃতীয় পৃথিৱীৰ সৰ্ববৃহৎ
ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা সম্ভৱ কৰিব লাগিব আৰু 2029 আমি তৃতীয় স্থান আমেৰিকা আৰু চাইনা সন্মুখত থাকিব আৰু 2047 ভিতৰত অমৃত কাল যেতিয়া সম্পূৰ্ণ হ'ব স্বাধীনতা 100 বছৰ সম্পূৰ্ণ হ'ব চৌদিশে ভাৰতীয় নাগৰিকে সেই স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে যেতিয়া উৎসৱ আয়োজন কৰিব সেই মুহূৰ্তত ভাৰতবৰ্ষ হ'ব 2047 বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ এইবাৰ বিটিচিত বিজেপি আৰু বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ হয় না নহয়